আৰু বিজেপিৰ নেতা মন্ত্ৰীসকলে আমাৰ ঢিঙৰ বিভিন্ন অঞ্চলত সৰু বৰ অলেখ মিটিং কৰি বিভিন্ন বজাৰ খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ চলাইছিল। কিন্তু শেষত ঢিঙৰ ৰাইজে কংগ্ৰেছ দলকে আঁকোৱালি ল'লে। নগাঁও লোকসভা সমষ্টিত 19খন জিলা পৰিষদ সমষ্টি, তাৰে ভিতৰত 13খন সমষ্টি কংগ্ৰেছৰ দখলত। এইবাৰ কংগ্ৰেছ দলত যুৱ নেতা সমাজকৰ্মীৰ উত্থান, তাৰ ফলাফল পঞ্চায়ত নিৰ্বাচন। সকলোকেইখন জিলা পৰিষদতে ঢিঙত কংগ্ৰেছে খেঘাহি মাৰিলে। প্ৰায় আটাইবোৰ আঞ্চলিক পঞ্চায়তত কংগ্ৰেছ বিজয়ী হ'ল। ঢিঙৰ ৰাইজক ধন্যবাদ দিছোঁ। বিগত 20 বছৰে AIUDFৰ দখলত থকা নগাঁও লোকসভাৰ অন্তৰ্গত ঢিং বিধানসভা সমষ্টিত পুনৰ কংগ্ৰেছৰ নেতৃত্বক আঁকোৱালি লোৱাৰ বাবে। আমাৰ ওপৰত অলেখ আক্ৰমণ, মিছা অভিযোগৰ পাছতো ৰাইজে দিয়া মৰম আমি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি আগবাঢ়ি যাম। ঢিঙৰ সমাজকৰ্মী কংগ্ৰেছৰ যুৱ নেতা মনোৱাৰ হুছেইন ফাৰুকী আমাৰ বটদ্ৰাৰ সাংবাদিক মুজিবুৰ ৰহমানৰ আগত কি মন্তব্য দাঙি ধৰিছে চাওঁ আহক আমাৰ অৰুণোদয় অসমৰ এক প্ৰতিবেদন। আজি 2025 চনৰ পঞ্চায়ত ইলেকশ্যনৰ যিটো ফলাফল ওলাইছে, আমাৰ নগাঁও জিলাৰ আমাৰ ঢিং সমষ্টিৰ আহে পাহে যিখিনি সমষ্টি আছে, চামাগুৰি সমষ্টি, ৰূপহী সমষ্টি, লগতে লাহৰীঘাট সমষ্টি, আমাৰ এই গোটেইকেইটা সমষ্টিতেই আজি কংগ্ৰেছৰ জয় জয় ময় ময় অৱস্থা হৈছে। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ যিখিনি আমাৰ জিলা পৰিষদৰ সিট আছে, তাৰ ভিতৰত 12খনেই আমাৰ কংগ্ৰেছে জয়যুক্ত কৰিবলৈ সক্ষম হৈছে। এই জয়ৰ আচলতে মূল কৃতিত্ব আমাৰ জনপ্ৰিয় সাংসদ প্ৰদ্যুৎ বৰদলৈলৈ যাব। তেখেতে যি আকৰ্ষণীয় নিৰ্বাচনী প্ৰচাৰ চলাইছিল, তাৰেই আচলতে ফলাফল এয়া ৰাইজে দিবলৈ সক্ষম হৈছে। ৰাইজে কংগ্ৰেছমুখী আজি হৈছে। ইয়াৰ বিপৰীতে আমাৰ বিশেষকৈ আমাৰ ঢিং সমষ্টিত অখিল গগৈৰ লগতে বিজেপিৰো বহুত ষ্টাৰ কেম্পেইনাৰে আমাৰ ইয়াত আহি ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছিল যদিও ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিবলৈ সক্ষম হৈছে। আমাৰ চামাগুৰি সমষ্টিত বিগত উপ নিৰ্বাচনত হৈ যোৱা যি অপসংস্কৃতি আছিল, বিশেষকৈ মুখত কলা কাপোৰ বান্ধি আক্ৰমণ কৰা, গাড়ী ভাঙা, এই আচলতে অপসংস্কৃতিটো এইবাৰ ঢিঙতো তেওঁলোকে পৰীক্ষা কৰিছিল যদিও ৰাইজে এইবিলাক চব প্ৰত্যাখ্যান কৰি কংগ্ৰেছক আদৰি লোৱা আমি দেখিবলৈ পাইছো। কিয়, কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে, ৰাইজৰ পক্ষত। অৰুণোদয় অসম।